শোণিতপুৰ জিলাৰ ওপৰত এজন মানুহে মোক হোৱাটছআপত মেছেজ দিলে যে দাদা মই আজি বহুত দিনৰ পৰা মোৰ মাটিটুকুৰ বিক্ৰীৰ কাৰণে পাৰমিশন খুজিছো পাৰমিশন পোৱা নাই মই ডিসি লৈকে হোৱাটছআপটো ফৰৱাৰ্ড কৰি দিলো ডিসিয়ে মোলৈকে ৰিপ্লাই দিলে যে স্যাৰ আজি কামটো মই কৰি দিলো মই কলো ইমান দিন কিয় হোৱা নাছিল বোলে তেওঁৰ টাইটেলটোত গণ্ডগোল আছিল এতিয়া কথাটো হ'ল যে টাইটেলটোত যদি গণ্ডগোল আছিল মানুহজনক আমি জনাব লাগিছিল যে আপুনি আহি টাইটেলটো শুদ্ধ কৰি দিয়ক কিন্তু টাইটেলটোৰ ভুলটোৰ দৰখাই তেওঁ সেই কামটো নকৰাকৈ ৰাখিলে আৰু মানুহজনে মোৰ হোৱাটছআপ নম্বৰটো জানিলে কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিলে এতিয়া যিজন মানুহে মুখ্যমন্ত্ৰীৰ ওচৰত আহিব নোৱাৰে তেওঁ ক'ত যাব আজি মোৰ আবেদন হৈ গল 1 মাহ হৈ গল 2 মাহ হৈ গল 4 মাহ হৈ গল মোৰ কামটো হোৱা নাই মই ক'ত যাম আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে কোনোবা ডিসি অফিসত সেক্ৰেটাৰিয়েটত গলে ভাল ভাল অবসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বলে মই এখন কাগজ বিচাৰি আহিছিলো হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিসিজন ভিতৰত আছে ৰুমত বহি তেওঁ হল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰান্দাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সাৰ্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই 6 মাহ ধৰি হোৱা নাই যেটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ হেতু কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিসিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থৈ মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থৈ কিন্তু যেটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছে কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল